2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা আসন পৰিষদীয় নিৰ্বাচন আৰু এতিয়া বিধায়ক মন্ত্ৰীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত আৰু যোৱাকালি দাৰিজুৰি পৰিষদীয় সমষ্টিৰ ৰাভা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জোনালী ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল মন্ত্ৰী অশোক সিংঘালে আৰু এই নিৰ্বাচনী সভাত এটা মন্তব্য কৰিছে দাড়ি টুপি আৰু যি পাইজামা মানে গোৱালপাৰা তাক লৈ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মূল লগত উপস্থিত আছে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰচিদ আলম ডাঙৰীয়া তেখেতৰ লগত কিছু কথা পাতিম যি মন্ত্ৰীগৰাকীয়ে যি ইতিমধ্যে মন্তব্য কৰিছে দাড়ি টুপি আৰু যি পাইজামাক লৈ পেলাই গোৱালপাৰা বুলি কৈছে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে কি ক'ব দেখা গৈছে নিৰ্বাচনী অহাৰ লগে লগে প্ৰতিটো বিধায়ক মন্ত্ৰীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু যোৱাকালি দেখিবলৈ পোৱা গৈছে যি দাৰিজুৰি পৰিষদীয় সমষ্টিত ইতিমধ্যে সিংঘাল ডাঙৰীয়া আহি পেলাই মন্তব্য কৰিছে দাড়ি টুপি আৰু পাইজামা মানে গোৱালপাৰা কি ক'ব আপুনি গোৱালপাৰা সমষ্টিৰ বিধায়ক হিচাপে মই মন্ত্ৰী ডাঙৰীয়াক মই মানে এতিয়াও ভালকৈ কৈ আছোঁ গোষ্ঠীগত সংঘৰ্ষটো গোৱালপাৰাত আকৌ নলগাই যেন তেওঁ গাৰ্জেন মন্ত্ৰী গোৱালপাৰালৈ যিটো কথা ক'লে মানে তেওঁলোক বিচাৰি আছে বিশেষকৈ 3জন ব্যক্তি মই বাৰে বাৰে কৈ আছোঁ অশোক সিংঘালৰ নেতৃত্বত এজন আছে প্ৰকাশ কাশ্যপ 2 নম্বৰী ৰাভা টংকেশ্বৰ শৰণীয়া এওঁলোক এটা গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে খালি ৰাভা আসন অট'নমাছ কাউন্সিলৰ ইলেকশ্যন বুলি নহয় অহা 26 চনৰ ইলেকশ্যনত বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ গোৱালপাৰাক যি অপমান কৰিলে তেওঁ গোৱালপাৰাবাসীৰ ওচৰত আঠুকাৰি ক্ষমা খুজিব লাগে খালি গোৱালপাৰা ধুবুৰীলৈ এতিয়াই নহয় তেওঁলোকৰ গৃহমন্ত্ৰী এইবিলাক কথা পাতি আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী এইবিলাক কথা কয় এইবিলাক প্লানিং কৰি কয় পৰিকল্পিত হিচাপত কৈ আছে এটা গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ 10-15 বছৰ অশান্ত আছিল আমি শান্তিত আছোঁ এতিয়া ৰাভা আসন নিৰ্বাচনটো ডাঙৰ কথা নহয় আমাক শান্তিত থাকিবলৈ দিয়ক আকৌ গোৱালপাৰাটো অশান্ত নকৰিবলৈ গাৰ্জেন মন্ত্ৰীক মই সকীনি দিছোঁ আজি তেওঁ অলপ চিন্তা কৰক চকুমুজি এটা সময়ত অসম আন্দোলন হৈছিল এটা সময়ত নিষিদ্ধ ঘোষিত আলফাৰ সৃষ্টি হৈছিল বিদ্ৰোহী সংগঠনৰ হয় না তোমালোকৰ বিৰুদ্ধে অলপ চিন্তা কৰা যি শোষণ কৰি আছে অসমখনক সকলো অসমীয়াই বুজি উঠিছে কলংক অসমৰ কাৰণে যে কিমান পাৰ্চেণ্ট তেওঁলোক আজি তেওঁলোক মন্ত্ৰী আমি কোনে অসমত থাকিম নাথাকিম কোন সমষ্টি কেনেকৈ হ'ব সেই বহিৰাগত মন্ত্ৰীয়ে সিদ্ধান্ত লৈ আছে ইয়াতকৈ দুখৰ বিষয় একো নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনা অসমীয়াক অসমখন লিজত দিছে গতিকে মই আকৌ এবাৰ কৈছোঁ আপুনি কত গোষ্ঠীগত সংঘৰ্ষটো নলগাব গোষ্ঠীগত সংঘৰ্ষ লগাই আকৌ মানে 2টা সিট তেওঁলোকৰ লাগে স্পষ্ট কৈছে নহয় ৰাভা আসন নিৰ্বাচনটো তেওঁলোকৰ ইস্যু নহয় ইস্যু হ'ল 26 চন এতিয়া 2টা সিট পাব 2টা সিট আমি এৰি দিছোঁ আমাৰ গোৱালপাৰাত এটা সিটো নাই প্লানিংটো দেখিছেনে সিহঁতৰ মনোভাৱটো কি স্পষ্ট হৈ গৈছে নহয় গতিকে এনেকুৱা যেন নহয় যে গোৱালপাৰাবাসীয়ে তোমাক এই বহিৰাগত মন্ত্ৰীক যেন মানে নিষিদ্ধ ঘোষণা নকৰে মানে যাতে প্ৰৱেশ কৰাত বাধা নিদিয়ে গোটেই গোৱালপাৰা ৰাইজে এতে গাৰো ৰাভা য'ত যি আছে অনা ৰাভা সবে মিলি কিন্তু এনেকুৱা এটা পৰিৱেশ আনিব পাৰে গতিকে সেনেকুৱা পৰিস্থিতি তুমি সৃষ্টি নকৰিবা এয়া আছিল গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰচিদ আলম ডাঙৰীয়া তেখেতে ইতিমধ্যে যি প্ৰতিক্ৰিয়া প্ৰকাশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ